নমস্কাৰ দৰ্শকবৃন্দ, আজি মই ক'বলৈ ওলাইছোঁ এক জটিল সমস্যাৰ বিষয়ে, যি অপৰ্যাপ্ত স্বাস্থ্যসেৱা। অধিকাংশ গ্ৰামাঞ্চলত স্বাস্থ্যসেৱা যথেষ্ট উন্নত নহয়। বহুতো গ্ৰামত উপযুক্ত চিকিৎসালয়, চিকিৎসা সঁজুলি আৰু চৰকাৰী ডাক্তৰৰ অভাৱ দেখা যায়। মানুহে চিকিৎসাৰ বাবে দূৰ দূৰলৈ যাব লাগে, যাৰ ফলত সময়ত চিকিৎসা নোপোৱাকৈ বহু সময় ৰোগীৰ অৱস্থা জটিল হয়। ঔষধৰ অভাৱ, অস্বাস্থ্যকৰ পৰিৱেশ আৰু স্বাস্থ্য সচেতনতাৰ অভাৱ ই সমস্যাটোক অধিক গভীৰ কৰে। বিশেষকৈ গৰ্ভৱতী মহিলা, শিশু আৰু বয়সস্থ লোকে এই অভাৱৰ ফলত অধিক ভোগ পায়। এই অৱস্থা উন্নত কৰিবলৈ চৰকাৰে অধিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰি প্ৰশিক্ষিত চিকিৎসক আৰু নাৰ্ছ নিয়োগ কৰিব লাগিব আৰু স্বাস্থ্য সচেতনতা কাৰ্যসূচী আয়োজন কৰিব লাগিব। উত্তম স্বাস্থ্যসেৱা পোৱা প্ৰত্যেক ব্যক্তিৰ মৌলিক অধিকাৰ আৰু গ্ৰামাঞ্চলৰ লোকসকলেও এই অধিকাৰ লাভ কৰিব লাগে। আমাৰ অঞ্চলটোত অপৰ্যাপ্ত স্বাস্থ্যসেৱাৰ অভাৱত দুখীয়া মানুহৰ যথেষ্ট পৰিমাণে অসুবিধা হোৱা দেখা যায়। নমস্কাৰ।